নমস্কাৰ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম নাজমাই মছজিদ বন্ধুসকল পলকতা চাওক আজি 9টা গুৰুত্বপূৰ্ণ খবৰ। প্ৰথমটো খবৰ ঘোষণা কৰা হ'ল এপিএছচিৰ সংযুক্ত প্ৰতিযোগিতামূলক প্ৰাৰম্ভিক পৰীক্ষা 2023ৰ ফলাফল আৰু এইবাৰ 2898 গৰাকী পৰীক্ষাৰ্থী উত্তীৰ্ণ হৈছে। 235টা বিভিন্ন পদৰ বাবে আবেদন কৰিছিল 67251 গৰাকী প্ৰাৰ্থীয়ে আৰু জুলাই মাহৰ শেষত অনুষ্ঠিত হ'ব এপিএছচিৰ মূল পৰীক্ষা। পৰৱৰ্তী খবৰ সংকটত হাৰিয়ানাৰ বিজেপি চৰকাৰ। 3 গৰাকী নিৰ্দলীয় বিধায়কৰ সমৰ্থন প্ৰত্যাহাৰৰ পিছতেই পট পৰিৱৰ্তন হাৰিয়ানাৰ ৰাজনীতিত। বিধানসভাত সংখ্যাগৰিষ্ঠতা প্ৰমাণৰ দাবী উত্থাপন বিজেপি চৰকাৰৰ বিৰুদ্ধে, অন্যথা ৰাজ্যখনত ৰাষ্ট্ৰপতি শাসনৰ দাবী। সংকটত পৰিছে এইবাৰ হাৰিয়ানাৰ বিজেপি চৰকাৰ। 3 গৰাকী নিৰ্দলীয় বিধায়কৰ সমৰ্থন প্ৰত্যাহাৰৰ পিছতেই পট পৰিৱৰ্তন হাৰিয়ানাৰ ৰাজনীতিৰ। হাৰিয়ানাত নাইব সিং চাইনি নেতৃত্বাধীন বিজেপি চৰকাৰৰ সংকট। বিধানসভাত সংখ্যাগৰিষ্ঠতা প্ৰমাণৰ দাবী উত্থাপন কৰা হৈছে। প্ৰাক্তন উপমুখ্যমন্ত্ৰী দুষ্যন্ত চৌতালাই এই সন্দৰ্ভত লিখিছে পত্ৰ। সংখ্যাগৰিষ্ঠতা প্ৰমাণ কৰিব নোৱাৰিলে ৰাষ্ট্ৰপতি শাসনৰ দাবী উত্থাপন কৰা হৈছে। এই সন্দৰ্ভত ৰাজ্যপাললৈ পত্ৰ লিখি এই আহ্বান জনাইছে জেজেএমৰ নেতাগৰাকীয়ে আৰু চৰকাৰখন সংখ্যালঘুত পৰিণত হৈছে বুলি পত্ৰত স্পষ্টকৈ উল্লেখ কৰা হৈছে। চৰকাৰৰ বিৰুদ্ধে অনাস্থা প্ৰস্তাৱত সমৰ্থন জনাব বুলিও উল্লেখ কৰা হৈছে পত্ৰখনত। উল্লেখযোগ্য যে 3 গৰাকী নিৰ্দলীয় বিধায়কে বিজেপি চৰকাৰক সমৰ্থন প্ৰত্যাহাৰ কৰিছিল আৰু সমৰ্থন প্ৰত্যাহাৰৰ পিছতেই সংখ্যালঘুত পৰিণত হৈছে চৰকাৰখন। পৰৱৰ্তী খবৰ ভাৰতীয় বতৰ বিজ্ঞান কেন্দ্ৰৰ আগজাননী। আগন্তুক 5 দিনলৈ ৰাজ্যত হ'ব প্ৰচণ্ড ধুমুহা বৰষুণৰ লগতে বিজুলী ঢেৰেকনি আৰু এই সময়ছোৱাত প্ৰতি ঘণ্টাত 50 কিলোমিটাৰ বেগত আহিব ধুমুহা। আগন্তুক 5 দিনলৈ অসমৰ আটাইকেইখন জিলাৰ লগতে সমগ্ৰ উত্তৰ পূৰ্বাঞ্চলত প্ৰচণ্ড ধুমুহা বৰষুণৰ সম্ভাৱনা আছে, এই কথা জনাইছে ভাৰতীয় বতৰ বিজ্ঞান কেন্দ্ৰই। বন্ধুসকল তাৰপিছত 4 নম্বৰ খবৰটো জনোৱাৰ আগতে আপোনালৈ এটা সৰু ৰিকুৱেষ্ট, যদি তেওঁলোকে এইটো ভিডিঅ'ত লাইক কৰা নাই তেন্তে প্লিজ এটা লাইক কৰি দিয়ক আৰু এনেকুৱা ধৰণৰ নতুন নতুন ভিডিঅ' পাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ৰাখক। পৰৱৰ্তী খবৰ উৰিষ্যাত নিৰ্বাচনী প্ৰচাৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। উৰিষ্যাত বিজেপিৰ ষ্টাৰ কেম্পেইনাৰ হিচাপে নিৰ্বাচনী প্ৰচাৰ চলাই হিমন্ত বিশ্ব শৰ্মাই দিলে 7টাকৈ ছুপাৰ গেৰাণ্টি। লাখ লাখ মহিলাক দিয়া হ'ব 50,000কৈ টকা। বৃদ্ধ পেঞ্চন হিচাপে মহিলাসকলক দিয়া হ'ব মাহিলী 3,000কৈ টকা আৰু 3 লাখ যুৱক যুৱতীক দিয়া হ'ব চৰকাৰী চাকৰি। এইদৰে নিৰ্বাচনী প্ৰচাৰ চলাই 7টাকৈ ছুপাৰ গেৰাণ্টি দিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। লাখ লাখ মহিলাক দিয়া হ'ব 50,000কৈ টকা। বিজেপি চৰকাৰে দিব 3,000 টকাকৈ বৃদ্ধ পেঞ্চন। 3 লাখ যুৱক যুৱতীক দিয়া হ'ব চৰকাৰী চাকৰি। 1 টকাও ঘোষ নিদিয়াকৈ 3 লাখ যুৱক যুৱতীক দিয়া হ'ব চৰকাৰী চাকৰি। নিৰ্বাচনৰ পিছতে অসমত নিযুক্তি দিয়া হ'ব বাঙালী ভাষাৰ শিক্ষক। দেশৰ জনতাই এতিয়া কেৱল মোদী গেৰাণ্টিকহে বিশ্বাস কৰে। উৰিষ্যাত বিজেপিৰ ষ্টাৰ কেম্পেইনাৰ হিচাপে নিৰ্বাচনী প্ৰচাৰ চলাই এই ঘোষণা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। নবীন পাটনায়কৰ দুৰ্গত এইদৰে গৰজি উঠিল অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। নবীন পাটনায়কৰ নেতৃত্বত উৰিষ্যাৰ উন্নয়ন নহয়, প্ৰগতি নহয়। উন্নয়ন আৰু প্ৰগতি কেৱল বিজেপি চৰকাৰেহে কৰিব পাৰে। 10 জুনত উৰিষ্যাতো বিজেপিয়ে চৰকাৰ গঠন কৰিবলৈ গৈ আছে। দিল্লীত বিজেপি চৰকাৰ আৰু উৰিষ্যাতো বিজেপি চৰকাৰ হ'ব। এই মন্তব্য মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ।